যে আমি একটা মানে এটা সাকসেস এটা পাইছোঁ যিমান সি কষ্ট পাই আছিল তাৰ কষ্টখিনি আজি শেষ হ'ব লাগে এই মানে আইডিয়াটো লৈ তাক আমি যিখিনি দুটা মানে কুনকি এলিফেণ্ট আনিছিলোঁ সেই কুনকি এলিফেণ্ট দি তাক ড্ৰাইভ কৰাই বৰ্তমান তাক ধৰিছোঁ আমি বান্ধিছোঁ নেক্সটটো হ'ব যে তাক ট্ৰেক্টাৰ একদম মাইনাৰ ড'জ দিয়া হৈছে সেই মাইনাৰ ড'জখিনি লৈ তাক মানে আমি উইথ দ্য হেল্প অফ হাইড্ৰা তাক উঠাই ট্ৰাকত উঠাই লওঁ ইয়াৰ পৰা মানে তাক ফাৰ্ষ্ট হেল্থ চেকআপ হ'ব হেল্থ চেকআপ হোৱাৰ পিছত মানে পচিবল য'ত সি মানে থাকিব পাৰিব যেনেকৈ নেশ্যনেল পাৰ্কবিলাক ওৰাঙে হ'ল বা আমাৰ ইফালে ৰিজাৰ্ভবিলাকে যদি হাতী থাকে তাত মানে তাক এৰি দিয়া বিগত 8টা দিন বাইদেউ এনেকৈ থাকিলে কিন্তু কিবা পাব্লিকৰ ক্ষয়ক্ষতি কৰিছিল পাব্লিকৰ কিন্তু একো ক্ষতি হোৱা নাই আমি যিমানখিনি মানে ছাৰ্ভে কৰিছোঁ বা ইনফৰ্মেশ্যন লৈ আছোঁ সেইটো ক্ষতি হোৱা নাই কোনোবাই কিবা ভয় কৰি অলপ চিঞৰ বাখৰ কৰিব মানুহ আমি ভয় কৰিমেই আৰু অকল যেতিয়া মানে সি অলপ কেতিয়াবা ওলাই যায় অলপ কিবা কিবি টিম ভাঙিছে সেইখিনি মই ৰাইজৰ পৰা মানে মই ক্ষমা খুজি আছোঁ আজি আহি পাবলৈ 3 দিন হ'ল আমি দুজনী হাতী লৈ আছিলোঁ মংগলদৈ ডেৰমনৈত এজনী হ'ল সোণমালা আৰু আন এজনী হ'ল পদুমী সোণমালা আৰু পদুমী আমি এনেকৈ অভিযান চলাই আছিলোঁ আজি তৃতীয় দিনত এইটো জেগাটো কি আছিলে বৰচলিত আজি ৰাতিপুৱা 9 বজাৰ পৰা আমি অভিযান চলাই আছিলোঁ আমাৰ আহিছে ডিএফ ছাৰ আছে আমাৰ বাইদেউ আছে ৰেঞ্জাৰ তাৰপিছত আপোনাৰ আজি উপনীত হ'লোঁ আমি লক্ষ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ ডিএফঅ' লিডাৰশ্বিপ মতে হৈছে এতিয়া তেখেতক মানে ছেফলি ট্ৰান্সফাৰ কৰিব লাগিব ইনটু দ্য ৱাইল্ড লাইফ কি প্লান কৰিব আমাৰ মানে ফেজ 2 আৰম্ভ হ'ব এতিয়া মানে কামলি উইথাউট এনি ডেমেজ টু পাব্লিক অৰ প্ৰপাৰ্টি আমি সাকসেসফুলি মানে ফরেস্ট ডিপার্টমেন্টে করেছিল নাও উই আর প্ল্যানিং কোন মানে ওয়াইল্ড লাইফ স্যাংচুরি তো মানে রিলিজ করিম না কিবা ফরেস্টত ইন আ সাইন্টিফিক ওয়ে আমি আগত লৈ যাম হয় হয় তো এট দ্য মোমেন্ট এতে আমি মানে গাড়ীত লৈ যাম হাইড্ৰা আহি আছে অকমান উঠাৰ কাৰণে হেল্প কৰিব এণ্ড দ্য মোষ্ট ইম্পৰ্টেণ্টলি আমাৰ দুটা কুনকি হাতী যে আহিলে সেই বিৰাট হেল্প কৰিব সো credit completely to the forest department thankfully hey আমি কৈ আছো মানে আমি পাব্লিক লছৰ কাৰণে সাবৰ কাৰণে আমি আইছো মানে টু এনশ্योৰ কি নো লছ টু এনি প্ৰপাৰ্টি অৰ পাব্লিক and credit মানে হাতীও ইমান বিৰাটকে কোঅপাৰেশন কৰিলে কোনোকো মানে দিগদাৰ দিয়া নাই and thankfully and hopefully গুটে মানে স্ট্ৰিমলাইন হৈছে এতিয়া আমি মানে ফোকাস কৰি আছো কি সেফলি वापस কেনেকৈ লৈ যাম এণ্ড হাতীও মানে অকমান কমজোৰ হৈ গ'ল খোৱা পানী মানে হোৱা নাই তো সেই তেখেতৰ মানে ইলেক্ট্ৰোলাইটছ বেলেন্সিং এই সব গোটে আমি নেক্সট প্ল্যান কৰিম এনি ভাৰত 24 ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব